নাইট এই অধ্যায়টো আজি পঢ়িবলৈ লৈছোঁ। চাৰ্লি চেপলিন কথা আৰু ছবিৰ কাহিনী এই গ্ৰন্থখনৰ। এ নাইট অধ্যায়টো আৰম্ভ হৈছে। আপোনালোকে আগৰ কেইটা অধ্যায় যিখিনি মৰম দিছে তাৰ কাৰণে ভেৰি ভেৰি থেংক ইউ। আগলৈ এনেকৈ শুনি যাব বুলি আশা কৰিলোঁ। আৰু যদি আপোনালোকে আগৰখিনি অধ্যায় চোৱা নাই বা আগৰকেইটা ভিডিঅ' আপোনালোকে শুনা নাই, শুনি ল'ব। ছবিৰ কাহিনী এ নাইট। ছবিখন আছিল খুবেই চিত্তাকৰ্ষক। ছবিখনত চাৰ্লি চেপলিনে মাতালৰ ভূমিকাত অভিনয় কৰিছিল। প্ৰথম দৃশ্যত চেপলিনক মদৰ নিচাত ডুব গৈ ঢলং পলং খোজেৰে পথেদি গৈ থকা দেখা যায়। পিন্ধনত হুলুক ধুলুক চাৰ্ট পেণ্ট আৰু এটা বহু ৰং বিশিষ্ট কোট। পিন্ধনত মূৰত ডিটেক্টিভে পৰিধান কৰা দৰে এটা চেপেটা কেম্ব্ৰিজৰ টুপি, সেয়াও আছিল বাওঁফালে ওলমি পৰা। আৰু ভৰিত আছিল ওলোটাই পিন্ধা বিশালাকায় এযোৰ জোতা। হাতৰ লাখুটিডাল ঘূৰাই ঘূৰাই পথেদি গৈ আছিল চেপলিন। তেওঁ চকু আৰু খোজকঢ়াৰ ভংগীমাৰ মাজেদি এক অদ্ভুত কৌতুক ৰসৰ অভিব্যক্তি ফুটি উঠিছিল। পথ একা বেকা, নাতিদূৰত অনুচ্চ পৰ্বত, পথৰ কাষত অ'ত ত'ত ঝাও-বন আৰু পাইন গছৰ দৃশ্য দেখা গৈছে। চাৰ্লি কেইখোজমান আগুৱাই গৈ থিয় হৈ ৰ'ল আৰু হাতত থকা লাখুটিডালেৰে পথৰ কাষত থকা পাইন গছ এজোপাত এক বিচিত্ৰ ভংগীমাৰে খুচিবলৈ ধৰিলে। ইয়াৰ পিছত তেওঁ পাইন গছৰ ওপৰলৈ চালে। মনৰ ভাৱ, তেওঁৰ লাখুটিডাল নিৰ্জীৱ নহয়। তেওঁ লাখুটিৰ খোজত পাইন গছজোপাৰ কিবা প্ৰতিক্ৰিয়া হয় নে নহয় সেইখিনি তেওঁ চাই আছিলে। গছ নিৰ্জীৱ নহয় যদিও ইয়াৰ উশাহ কৰাৰ ক্ষমতা নাই। তদুপৰি বিশালাকায় গছ এজোপা সামান্য লাখুটি এডালৰ খোজত লৰচৰ কৰি উঠাৰতো কোনো প্ৰশ্নই নাই। অথচ সেই সাধাৰণ কথাটোকে চেপলিনৰ খেয়ালত নাছিল। চেপলিনে এক বিচিত্ৰ ভংগীমাত গছজোপাৰ ফালে চাই বিদ্ৰূপৰ ভাৱেৰে হাঁহিলে। লাখুটিডালেৰে গছজোপাত আৰু এবাৰ আঘাত কৰি তেওঁ আগুৱাই যাবলৈ ধৰিলে। পথৰ কাষতে এটা সৰু গাঁত আছিল। চেপলিনে তাতে ৰৈ দিলে। চকু মুখত এক কৌতূহলৰ ছাপ লৈ তেওঁ গাঁতটোৰ ফালে এবাৰ চালে। তাৰ পিছত তেওঁ এটা ভৰি গাঁতটোৰ ভিতৰলৈ সুমুৱাবলৈ চেষ্টা কৰিলে। কিন্তু গাঁতটো আছিল তেওঁৰ জোতাৰ জোখতকৈ কিছু সৰু, গতিকে ভৰি গাঁতত নোসোমাল। কিন্তু চেপলিনৰ মূৰত সোমাল পোক। তেওঁ গাঁতত ভৰিটো সুমুৱাবই। এইবাৰ তেওঁ গাঁতত ভৰিখন সুমুৱাবলৈ বুলি ভৰিখন সামান্য বেঁকা কৰি দিলে। বছ, ভৰিখন গাঁতত সোমাই গ'ল। কিন্তু লেঠা লাগিল তাতেই। ভৰিখন গাঁতত সোমাল যদিও পিছত তেওঁ তাক উলিয়াই আনিব নোৱাৰিলে। বহু চেষ্টা কৰিও তেওঁ ভৰিখন গাঁতৰ ভিতৰৰ পৰা উলিয়াই আনিব পৰা নাছিলে। তেওঁ নানাভাৱে ভৰিখন মুক্ত কৰিবলৈ চেষ্টা কৰিলে যদিও সফল নহ'ল। অৱশেষত তেওঁ ভাগৰি পৰিল। কঁপালত বিন্দু বিন্দু ঘামে দেখা দিলে। চেপলিনে হাতেৰেই ঘাম মচি ল'লে। পকেটত যে ৰুমাল এখন আছে তালৈ তেওঁৰ মনত নপৰিল। হঠাৎ ৰুমালখনৰ কথা মনত পৰোঁতে পকেটৰ পৰা ৰুমালখন উলিয়াই ঘামবোৰ মচি ল'লে আৰু ৰুমালখন পুনৰ পকেটত ভৰাই থ'লে। কিন্তু ৰুমালখন পকেটত নোসোমাই মাটিতহে পৰি থাকিল, যিটো কথা তেওঁ মনেই নকৰিলে। ইয়াৰ পিছত চেপলিনে কিছু সময় বিশ্ৰাম লৈ কিছু শক্তি সঞ্চয় কৰি ল'লে আৰু পুনৰ গাঁতত সোমাই থকা ভৰিখন মুক্ত কৰিবলৈ চেষ্টা কৰিলে। তেওঁ নতুন উদ্যমেৰে কামটোত লাগি গ'ল। বহু টনা-আজোৰাৰ পিছত তেওঁ এই কামটো সফল হ'ল আৰু ভৰিখন গাঁতৰ পৰা উলিয়াই আনিলে, যদিও তেওঁ মৰমৰ জোতাপাত গাঁতৰ ভিতৰতে থাকি আহিল। কঁপালত হাত দি তেওঁ কন্দনামুৱা হৈ জোতাপাতৰ ফালে চাই এক মুহূৰ্তমান শোকত কটালে। ইয়াৰ পিছত কোটৰ পকেটৰ পৰা ৰুমালখন উলিয়াবলৈ বিচাৰিলে। কিন্তু তাত তেওঁ ৰুমালখন নাপালে। তেওঁ ভাবিলে জোতাপাতটো গ'লেই, এইবাৰ আকৌ ৰুমালখনো লৈ গ'ল। এইবাৰ অতি ব্যস্ততাৰে সৈতে কোট আৰু পেণ্টৰ পকেটবোৰত ৰুমালখনৰ সন্ধান কৰিবলৈ ধৰিলে। ক'তো তেওঁ ৰুমালখন নাপালে। বেজেৰুৱা মনেৰে এক বিচিত্ৰ ভংগীমাত তেওঁ থিয় দি ৰ'ল। তেওঁ ৰুমালখনৰ বাবে শোক কৰিবলৈ গৈ জোতাৰ মায়া এৰিলে নহ'ব। এইবাৰ তেওঁ পথৰ ওপৰত উবুৰি খাই পৰিল। মুখখন তেওঁ গাঁতৰ ওচৰলৈ আনিলে আৰু গাঁতৰ ভিতৰত চকু দি জোতাপাত চোৱাৰ চেষ্টা কৰিলে। কেইবাৰমান জুমি চোৱাৰ পিছত তেওঁ জোতাপাত দেখিলে। তেওঁৰ মুখত এক স্বস্তিৰ ভাৱ ফুটি উঠিল। ওঠত দেখা দিলে হাঁহিৰ ৰেখা।
এইবাৰ তেওঁ জোতাপাত উলিয়াবলৈ বুলি সোঁ হাতখন গাঁতৰ ভিতৰত সুমুৱাই দি উলিয়াই আনিলে তেওঁৰ জোতাপাত। হাতত জোতাপাত লৈ থিয় হ'ল চেপলিন। চকু মুখত হাঁহিৰ প্ৰতিফলন। তেওঁ জোতাপাত বুকুত আনন্দৰে সাৱটি ল'লে। জোতাপাত ভৰিত সুমুৱাই লৈ থিয় হৈ ৰ'বলৈ চেষ্টা কৰিলে, কিন্তু নোৱাৰিলে। নিচাৰ কোবত পৰি যাওঁ হোৱাৰ পৰা তেওঁ কোনো ৰকমে নিজক বচাই ৰাখিলে। ইয়াৰ পিছত তেওঁ বাওঁ ভৰিখন সোঁ ভৰিৰ আঁঠুৰ ওপৰত তুলি লৈ মূৰৰ টুপিটোৰে বিচিবলৈ ধৰিলে। মুখৰ ভাৱ ভংগীৰে বুজাবলৈ ধৰিলে তেওঁ যেন পৰম তৃপ্তিহে লাভ কৰিছে। অলপ সময় বিচাৰৰ পিছত তেওঁ টুপিটো পুনৰ পিন্ধি ল'লে আৰু লাখুটিডাল নচুৱাই কেইখোজমান আগুৱাই গ'ল। অকস্মাতে তেওঁৰ চকু পৰিল মাটিত পৰি থকা ৰুমালখনৰ ওপৰত আৰু লগে লগে চকু মুখত আনন্দৰ ভাৱ ফুটি উঠিল। যেন বহু মূল্যৱান হেৰুৱা সম্পত্তি এটাহে তেওঁ বিচাৰি পালে। লাখুটিৰ আগেৰে তেওঁ ৰুমালখন মাটিৰ পৰা তুলি আনিলে আৰু তল ওপৰ কৰি কেইমুহূৰ্তমান ৰুমালখনলৈ চাই ৰ'ল। ধূলিৰে লেটিপেটি হৈ পৰা ৰুমালখন যে ব্যৱহাৰৰ অনুপযোগী হৈ পৰিছে তেওঁ বুজিব পাৰিলে। আৰু চকু মুখ বিকৃত কৰি লাখুটিডালেৰে ঘূৰাই ৰুমালখন দূৰলৈ দলিয়াই দিলে। ৰুমালখন কেইহাতমান আঁতৰত থকা পাইন গাছ এডালৰ ওপৰত ডাল এটাত পৰি ওলমি ৰ'ল। ৰুমালখনক এবাৰ নমস্কাৰ জনাই চেপলিন পুনৰ আগৰ ভংগীমালৈ উভতি আহিল। নিচাৰ কোবত তেওঁ লৰালৰিকৈ অঠালি পঠালিকৈ খোজ দি আগুৱাই যাবলৈ ধৰিলে। একাবেকা গতি তেওঁৰ। চেপলিন আপোন মনে আগুৱাই গৈ থাকোঁতে এজন বন্ধুৰ মুখামুখি হোৱাত থমকি ৰ'ল আৰু বুৰ্বকৰ দৰে হাঁহিবলৈ ধৰিলে। বন্ধুজনে তেওঁক দেখিয়েই বুজি পাইছিল যে মদৰ নিচাই তেওঁক ভালকৈ পাইছে, গতিকে তেওঁক অকলে যাবলৈ দিব নোৱাৰি। দিয়াটো উচিত নহ'ব। নিজে লগত লৈ তেওঁ ঘৰত থৈ অহাটোহে প্ৰকৃত বন্ধুৰ কাম হ'ব। চেপলিনে বন্ধুজনৰ মনৰ ভাৱ বুজিব পাৰি তেওঁৰ পৰা আঁতৰি যাব খুজিছিল, কিন্তু নোৱাৰিলে। আচম্বিতে বন্ধুজনে আগুৱাই আহি তেওঁক জপটিয়াই ধৰিলে। তেওঁ চেপলিনক তেওঁৰ সৈতে আহিবলৈ নিৰ্দেশ দিলে। চেপলিনে চকুৱে মুখে হতাশাৰ ভাৱ লৈ বন্ধুজনৰ সৈতে যাবলৈ অস্বীকাৰ কৰিলে, কিন্তু বন্ধুজন নাচুৰ বান্দা। তেওঁ চেপলিনক লৈ যাবই লগত। তদুপৰি তেওঁ যিভাৱে চেপলিনক গবা মাৰি ধৰিছে, সেই বান্ধোন খুলি চেপলিন আৰু তেওঁৰ হাতৰ মুঠিৰ পৰা ওলাই যাব পৰাটো একেবাৰেই সম্ভৱ নহয়। তথাপি চেপলিনে তেওঁক এৰি যাবলৈ বন্ধুজনক কাতৰ মিনতি কৰিবলৈ ধৰিলে, কিন্তু নানা কৌশলেই কাম নিদিলে। অৱশেষত উপায় নেপাই তেওঁ বন্ধুজনৰ সৈতে আগবাঢ়ি যোৱাটো সঠিক বুলি ভাবিলে। আনহাতে তেওঁ বন্ধুজনো আছিল মাতাল। এজন মাতালে আন এজন মাতালক সংগ দি ঘৰলৈ লৈ গৈছে। নিচাত দুয়ো ডুব গৈ আছে। তথাপি বন্ধুজনে চেপলিনক ধৰি লৈ আগবাঢ়ি গৈ আছে আৰু এনেতে সৃষ্টি হ'ল এক অশোভনীয় পৰিস্থিতি। দুই বন্দীয়ে সাৱটা-সাৱটি কৰি পথৰ মাজতে উবুৰি খাই পৰিল। এক মজাৰ ঘটনা। বন্ধুজনে কোনোমতে পৰাৰ পৰা উঠি লৈ চেপলিনক তুলি ধৰিবলৈ চেষ্টা কৰিলে, কিন্তু পুনৰ হামখুৰি খাই তেওঁ চেপলিনৰ ওপৰতে পৰিলগৈ। এই সুযোগতে চেপলিনে পৰাৰ পৰা উঠি পলাব খুজিলে, কিন্তু বৃথা চেষ্টা। বন্ধুজনে তেওঁক কোটৰ এটা ফালে খামুচি ধৰি তেওঁক ৰখাই দিলে। পুনৰ দুয়ো আগবাঢ়িবলৈ ধৰিলে, কিন্তু অলপ দূৰ গৈয়ে পথৰ আগত বনৰীয়া ফুলৰ থোপা দেখা পাই চেপলিন থমকি ৰ'ল। তেওঁ ফুলৰ থোপাটো ছিঙিবলৈ চেষ্টা কৰিলে, কিন্তু নোৱাৰিলে। বন্ধুজনে চেপলিনক ঘূৰাই নিবলৈ চেষ্টা কৰিলে, কিন্তু এইবাৰ চেপলিনৰ ভীষণ খং উঠিল। তেওঁ আছাৰ মাৰি নিজকে বন্ধুজনৰ হাতৰ পৰা মুক্ত কৰি ল'লে আৰু বনৰীয়া ফুলৰ থোপাটোৰ ফালে আগুৱাই গ'ল। থোপাটোৰ পৰা এপাহ ফুল ছিঙি লৈ শুঙি চালে। গোন্ধটো সম্ভৱ বৰ ভাল নালাগিল। পৰম ব্ৰিটিছনাৰে তেওঁ ফুলপাহ কাষৰ জংঘললৈ দলিয়াই দিলে। ইতিমধ্যে বন্ধুজনে আহি পুনৰ তেওঁৰ হাতত ধৰি টানিবলৈ ধৰিলে। চেপলিনে খঙতে নিজক তেওঁৰ হাতৰ পৰা মুক্ত কৰিবলৈ গৈ ছিটিকি পৰাৰ উপক্ৰম হ'ল। কোনোমতেহে নিজকে তেওঁ চম্ভালি ল'লে। চেপলিনৰ বন্ধুজনে আকৌ তেওঁক টানি টানি ঘৰৰ দিশে লৈ গ'ল, কিন্তু কেইখোজমান যোৱাৰ পাছত তেওঁৰ মূৰত পুনৰ যেন ভূতে লম্ভিলে। হঠাৎ ৰাস্তাৰ কাষত ফুলি থকা আন এক বনৰীয়া ফুলৰ প্ৰতি তেওঁৰ দৃষ্টি আকৰ্ষিত হ'ল। হাত আগবঢ়াই তেওঁ ফুলৰ থোপাটো আনিবলৈ চেষ্টা কৰিলে, কিন্তু নোৱাৰিলে, কাৰণ ফুলৰ থোপাটো আছিল হাতেৰে ঢকি পোৱাৰ বাহিৰত। এইবাৰ হাতৰ লাখুটিডালেৰে গছজোপাৰ ডালটোকে নমাই আনিবলৈ চেষ্টা কৰিলে। ডালটো সামান্য দো খালে, কিন্তু পুনৰ লাখুটিৰ পৰা এৰাই ছিটিকি গ'ল। হতাশ মনেৰে চেপলিনে কেইমুহূৰ্তমান ডালটোৰ ফালে চাই ৰ'ল, কিন্তু ইমান সহজে এৰি দিয়া ভকত যে নহয় তেওঁ। এইবাৰ দুহাতেৰে পেনটোত ধৰি তেওঁ জঁপিয়াবলৈ ধৰিলে,
কেইবাৰমান জপিওৱাৰ পিছত এপাকত তেওঁ ডালটো ধৰি পেলালে। কিন্তু এপাহ ফুল ছিঙোতেই ডালটো তেওঁৰ হাতৰ পৰা এৰাই ছিটিকি গ'ল। বছ, ইয়াৰ পিছত যি হ'ব লগা আছিল সেয়াই হ'ল। ডালটো ছিটিকি যাওঁতে চেপলিনৰ মূৰৰ টুপিটোও লগত লৈ গ'ল। ফুলৰ থোপাটোৰ দৰে চেপলিনৰ টুপিটো দুলিবলৈ ধৰিলে। এই ঘটনা চেপলিনৰ বাবে চৰম সৰ্বনাশৰ কাৰণ, কিয়নো টুপিটো তেওঁৰ হাতৰ পৰা হেৰাই গ'লে দ্বিতীয় এটা টুপি সংগ্ৰহ কৰা তেওঁৰ পক্ষে সম্ভৱ নহয়, কিয়নো তেওঁৰ হাতত যি 2 এপইচা আছে তাৰে সস্তীয়া মদহে কিনিব পাৰি, টুপি কিনিব নোৱাৰি। গতিকে তেওঁ টুপি হেৰুওৱা আৰু বণিকৰ জাহাজ ডুব যোৱা একেই কথা। তেওঁ যিকোনো প্ৰকাৰে টুপিটো আনিবলৈ চেষ্টা চলালে। প্ৰথমে তেওঁ ভৰিৰ আঙুলিৰ ওপৰত ভৰ দি ফুলৰ ডালটো নমাই আনিবলৈ চেষ্টা কৰিলে, কিন্তু নোৱাৰিলে। ডালটো আৰু তেওঁৰ হাতৰ মাজত ব্যৱধান যথেষ্ট। ধেৎতেৰি, কিনো জঞ্জালত পৰিলোঁ বুলি চেপলিনে ভাবিলে। কিন্তু এনেকুৱা মৰমৰ বস্তু হাতৰ পৰা হেৰাই যাবলৈ দিব পাৰি নেকি? কোনোপধ্যে সেইটো হ'বলৈ দিব নোৱাৰি। ইয়াৰ পিছত দুয়ো বন্ধুৱে ডালটো নমাই আনি উন্মাদৰ দৰে জপিয়াবলৈ ধৰিলে, কিন্তু কোনোমতেই সফল হ'ব নোৱাৰিলে। জপিয়াওঁতে দুয়ো বন্ধুৱে মূৰে মূৰে খুন্দা খালে। তাৰ বাবে দুয়ো লজ্জিতও হ'ল। দুয়ো এজনে আনজনৰ আঘাতস্থলীত হাত বুলাই যন্ত্ৰণা লাঘৱৰ চেষ্টা চলালে। তথাপিও দুয়ো বন্ধু দৃঢ়প্ৰতিজ্ঞ, যিভাৱেই হওক টুপিটো লৈহে তেওঁলোক ঘৰমুৱা হ'ব। কিন্তু সামান্য এজোপা ফুল গছহে, যি 2 বছৰীয়া ল'ৰা এটাৰ ওজনতে হালি যাব, সি 40 বছৰীয়া এজন লোকৰ ওজন ল'ব পাৰিব জানো? ওজনতে হালি যাব। দৃশ্যটো স্বাভাৱিকতে আছিল হাঁহিৰ উদ্ৰেক যোগাব পৰা বিধৰ। কিন্তু এই চেষ্টাই চেপলিনৰ মূৰত আন এটা বুদ্ধিৰ উদয় ঘটালে। গছজোপা হাওলাই দিলে নিশ্চয় টুপিটো আনিব পৰা যাব। তেওঁ তাকেই কৰিলে। চেপলিনে গছজোপা টানি ধৰি হাওলাই দিলে আৰু তেওঁৰ বন্ধুজনে টুপিটো অনায়াসেই সংগ্ৰহ কৰিলে। ইয়াৰ পিছত দুয়ো বন্ধুৱে কান্ধত কান্ধ মিলাই ঘৰৰ দিশে ৰাওনা হ'ল। এনাইট ছবিখনৰ ঘটনা সহজ সৰল যদিও চেপলিনৰ দৰে এজন সুদক্ষ অভিনেতাৰ অভিনয়ে তাক অনন্য কৰি তুলিলে। অৰ্থাৎ এই যে গোটেই ঘটনাটো বৰ্ণনা কৰি থকা হৈছে, এই ঘটনাটো আছিল এ নাইট কথাছবিখনৰ বিষয়বস্তুটো। অৰ্থাৎ গোটেই কথাছবিখনৰ মূল বিষয়বস্তুটো এইটোৱে আৰু গোটেই ষ্টৰিটো আছিল এইটোৱে। শুনি কেনেকুৱা লাগিল কমেণ্ট কৰিব। নেক্সট মই দ্য চেম্পিয়ন ছবিৰ কাহিনীটো আপোনালোকক পঢ়ি শুনাম। আজিলৈ আহিছোঁ, বাই বাই।